নমস্কাৰ বন্ধু বান্ধৱীসকলে এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো আত্মসহায়ক গোটৰ মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ মোক কৰিছে। কাৰ ফৰ্ম একচেপ্ট হ'লে এতিয়া আপুনি সম্পূৰ্ণকৈ জানি লওক। যিসকল আত্মসহায়ক গোটৰ মহিলাৰ SMS অহা নাই বা মেছেজ অহা নাই সেইসকল ব্যক্তি এতিয়াই চাই লওক আত্মসহায়ক গোটৰ ফৰ্ম কাৰ একচেপ্ট হ'ব এতিয়া আপুনি সম্পূৰ্ণকৈ জানিব পাৰিব। লগতে প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 1500 টকা আপুনি পাব পাৰে। লগতে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ মোক উলিয়াইছে। যিসকল ব্যক্তি নতুনকৈ আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ। লগতে যিসকল ব্যক্তি ভাবিছে নতুনকৈ PM কিষাণৰ বাবে আবেদন কৰিব সেইসকল ব্যক্তিৰ বাবে এটা ডাঙৰ খবৰ মোক উলিয়াইছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে মহিলাসকলৰ বাবে এটা ভাল খবৰ, কিয়নো আত্মসহায়ক গোটৰ ফৰ্ম কাৰ একচেপ্ট হ'ব এতিয়া আপুনি চাই লওক। যিসকল ব্যক্তিৰ SMS আহিছে বা মেছেজটো সম্পূৰ্ণকৈ মোবাইল যোগে লাভ কৰিছে সেইসকল ব্যক্তিৰ কিন্তু ফৰ্মটো একচেপ্ট হৈ গৈছে। আৰু যদি আপোনালোকৰ SMSটো অহা নাই তেন্তে আপোনাৰ বাবে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আত্মসহায়ক গোটৰ ফৰ্মসমূহ যিসকলে জমা কৰিছে তেওঁলোকৰ ফৰ্ম ভেৰিফাই কৰা হ'ব আৰু চৰকাৰে কিন্তু এটা কৰি ভেৰিফাই কৰি আছে। আৰু আপোনাৰ যদি মেছেজটো আহিছে তেনে ক্ষেত্ৰত নিশ্চয় কিন্তু আপোনাৰটো ভেৰিফাই হৈ গৈছে। আৰু যিসকল মহিলাৰ কিন্তু ফৰ্মটো মেছেজ অহা নাই আৰু সেইসকল মহিলাৰ কিন্তু ফৰ্মটো এতিয়ালৈকে একচেপ্ট হোৱা নাই আৰু পৰৱৰ্তী সময়ত আপুনি ৱেইট কৰিব পাৰে আপোনাৰ একচেপ্ট হ'ব পাৰে, কিয়নো চৰকাৰে কিন্তু এটা কৰি পৰীক্ষা কৰি আছে। ভেৰিফাই কৰাৰ পিছত অসম চৰকাৰে আত্মসহায়ক গোটৰ সকলো মহিলাৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা কৰি দিব 10,000 টকা। হয় বন্ধু বান্ধৱীসকল, প্ৰথম কিস্তি হিচাপে কিন্তু 10,000 টকা প্ৰদান কৰিব। দুখৰ খবৰ যে যদি কোনো মহিলাই চৰকাৰে বান্ধি দিয়া নিয়ম ভংগ কৰে তেন্তে কিন্তু লাভ নকৰিব 10,000 টকা। চৰকাৰে এই 10,000 টকা পোৱাৰ পিছত যিসকল মহিলাই 10,000 টকাৰে ভাল ব্যৱসায় কৰিব তেওঁলোকক আকৌ 25,000 টকা প্ৰদান কৰিব চৰকাৰে। যদি কোনো মহিলাই এই টকালৈ কোনো ব্যৱসায় নকৰে তেন্তে সেই সকলো মহিলাই উভতাই দিব লাগিব টকাখিনি। লগতে কাৰ ফৰ্ম একচেপ্ট কৰিব সম্পূৰ্ণকৈ চাই লওক। যদি আপোনাৰ ফৰ্মটো জমা দিছে আপোনাৰ যদি মেছেজটো অহা নাই তেন্তে আপুনি চাই লওক আপোনাৰ ফৰ্মটো একচেপ্ট হ'ব নে নাই। প্ৰথমে চাওক 1 নম্বৰ দি আছে DBT লিংক থকা বেংক একাউণ্ট। যদি আপোনাৰ বেংক একাউণ্টৰ লগত DBT লিংক কৰিছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ফৰ্মটো একচেপ্ট হৈ যাব। তাৰপিছত 2 নম্বৰ গছ পুলিৰ ফটো দিয়া, আৰু যদি আপোনাৰ ফৰ্মৰ লগত গছ পুলিৰ ফটো দিছে জিঅ' টেকিং কৰিছে তেন্তে কিন্তু আপোনাৰ ফৰ্মটো একচেপ্ট হৈ যাব। লগতে বেংক একাউণ্ট দিয়া, আপুনি যদি বেংক একাউণ্টত দিছে তেন্তে কিন্তু আপোনাৰ ফৰ্মটো একচেপ্ট হৈ যাব। তাৰপিছত জেনেৰেল কাষ্টৰ 3টাতকৈ অধিক সন্তান নথকা মহিলা, যদি আপুনি জেনেৰেল কাষ্টত বিলং কৰি আছে আৰু যদি আপোনাৰ 3টাতকৈ অধিক সন্তান তেনে ক্ষেত্ৰত কিন্তু আপুনি নাপাব 10,000 টকা। আৰু যদি আপোনাৰ 3টাতকৈ তলত সন্তান বা 3টা থাকে তেন্তে কিন্তু আপুনি 10,000 টকাটো পাব আৰু আপোনাৰ ফৰ্মটো একচেপ্ট হ'ব। লগতে SC ST, তাৰপিছত মৰাণ মটক, ট্ৰেবল আদিৰ 4টাতকৈ অধিক সন্তান নথকা মহিলা, যদি আপোনাৰ 4টাতকৈ অধিক সন্তান আছে SC আৰু ST মৰাণ আৰু মটক ট্ৰেবল সকলৰ যদি 4টাতকৈ অধিক সন্তান আছে তেন্তে কিন্তু আপুনি 10,000 টকা নাপাব। লগতে বিজনেছ প্লেন ফৰ্ম দিয়া মহিলা, যদি আপোনালোকৰ বিজনেছ প্লেন ফৰ্মটো দিছে তেন্তে কিন্তু আপুনি 10,000 টকা পাব। আৰু যদি আপুনি বিজনেছ প্লেন ফৰ্মটো দিয়া নাই আপুনি কিন্তু 10,000 টকাৰ পৰা বঞ্চিত হৈ যাব আৰু আপোনাৰ ফৰ্মটো কিন্তু একচেপ্ট নহ'ব। এইকেইটা সম্পূৰ্ণকৈ চাই লওক। যদি এইখিনি ঠিকেই আছে তেন্তে আপুনি নিশ্চিত থাকক যে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000 টকা আৰু আপোনাৰ ফৰ্মটো একচেপ্ট হ'বই। আকৌ নতুনকৈ আৰম্ভ হৈ গ'ল অৰুণোদয় 3.0 আঁচনি। হয় বন্ধু বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। আপুনি কেনেকুৱাকৈ আবেদন কৰিব সম্পূৰ্ণকৈ জানিব পাৰিব এইখন ভিডিঅ'টোৰ জৰিয়তে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ হ'ব। যদি আপোনাৰ অৰুণোদয় আঁচনি নাই তেন্তে আপুনি লাভ কৰিব 1250 টকাকৈ। আকৌ আৰম্ভ হ'ব অৰুণোদয় 3.0, নতুনকৈ 5 লাখ মানুহক অন্তৰ্ভুক্ত কৰিব চৰকাৰে। অসম চৰকাৰে যোগ্য হিতাধিকাৰী ঔষধ দাইল আৰু চেনি ক্ৰয়ৰ বাবে মাহেকীয়া আৰ্থিক সাহায্য প্ৰদান কৰিব, য'ত প্ৰতিটো হিতাধিকাৰীৰ পৰিয়ালক প্ৰতিমাহে 400 টকাকৈ প্ৰদান কৰিব তেওঁলোকৰ স্বাস্থ্যজনিত প্ৰয়োজনীয়তাৰ বাবে। কেৱল ইয়াই নহয়, ঔষধ ক্ৰয়ৰ বাবে প্ৰদান কৰা হ'ব প্ৰতি পৰিয়ালক 200 টকাকৈ। প্ৰতিমাহে এটা পৰিয়ালে এই মাহত খোৱা 4 কিলোগ্ৰাম দাইলৰ বাবে 50% ৰাজসাহায্য প্ৰদান কৰিব আৰু প্ৰতিটো পৰিয়ালে প্ৰতিমাহে 80 টকাকৈ ৰাজসাহায্য প্ৰদান কৰিব, যিয়ে ফল মূল সকলোখিনি ক্ৰয়ৰ বাবে
কেৱল ইয়াই নহয়, 4 কিলো চেনিৰ বাবে ব্যয় কৰিবলগীয়া মাহিলী ব্যয়ত 50% ৰাজসাহায্য প্ৰদান কৰিব প্ৰতি মাহৰ ঘৰে ঘৰে। হয় বন্ধুসকল, প্ৰতি মাহে কিন্তু আপুনি লাভ কৰিব এইসমূহ সুবিধা আৰু অৰুণোদয় আঁচনিৰ জৰিয়তে যিখন 1250 টকা প্ৰদান কৰিব আৰু এই টকাৰে কিন্তু আপুনি এইখিনি কাম কৰিব লাগিব। পৃথকে পৃথকে প্ৰতিটো পৰিয়ালে নিজৰ ঘৰুৱা পামত যি খেতি কৰে আৰু তাৰ ওপৰত অত্যাৱশ্যকীয় ফল মূল আৰু শাক পাচলি ক্ৰয়ৰ বাবেও প্ৰতি মাহে 150 টকাৰ ব্যৱস্থা কৰা হ'ব। চিকিৎসা আৰু পুষ্টিৰ সাহায্যৰ জৰিয়তে এই পৰিয়াললৈ প্ৰতি মাহে 1250 টকাকৈ চৰকাৰে কিন্তু বান্ধি দিছে আৰু আপুনি ইয়াৰ বাবে কিন্তু টকাটো খৰচ কৰিব লাগিব। ইয়াতে এলিজিবিলিটি কোন ব্যক্তিসকলে আবেদন কৰিব পাৰিব চাই লওক। যদি আপুনি অৰুণোদয় আঁচনিটো আবেদন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি পাৰিব নে নাই এতিয়া আপুনি জানি লওক। এলিজিবিলিটিসমূহ তলত চাই লওক। বাৰ্ষিক আয় 2 লাখতকৈ কম হোৱা। হয় বন্ধুসকল, যদি আপোনালোকৰ বাৰ্ষিক আয় বা বছৰি ইনকামটো 2 লাখতকৈ কম হয় তেনে ক্ষেত্ৰত কিন্তু আপুনি আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকৰ বছৰি ইনকামটো 2 লাখতকৈ বেছি তেন্তে কিন্তু আপুনি আবেদন কৰিব নোৱাৰিব। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'বলৈ হ'লে আপুনি আৰু মহিলা হ'ব লাগিব। হয় বন্ধুসকল, যদি আপুনি অৰুণোদয় আঁচনিটো আবেদন কৰিবলৈ যায় তেনে ক্ষেত্ৰত কিন্তু মহিলা হ'ব লাগিব, পুৰুষে কিন্তু আবেদন কৰিব নোৱাৰিব। গাঁৱে কেঁচা ঘৰত বসবাস কৰা পৰিয়াল আৰু যদি আপুনি গাঁৱত বাস কৰি আছে আৰু আপোনাৰ কেঁচা ঘৰ তেন্তে কিন্তু আপুনি এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। অসম অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰী বাছনিৰ সময়ত বিধৱা মহিলা, লগতে পৃথক মহিলা, শাৰীৰিকভাৱে অক্ষম ব্যক্তি, লগতে অবিবাহিত ছোৱালী, 35 বছৰতকৈ অধিক বয়স আদিৰ বাবে অগ্ৰাধিকাৰ দিয়া হৈছে। আৰু অৰুণোদয় আঁচনি কোন মহিলা আবেদন কৰিব পাৰিব, যদি এইকেইটা কেটেগৰীত পৰে তেন্তে কিন্তু আপুনি আবেদন কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিটো। তাৰপিছত 5 নম্বৰত দিয়া আছে, চাওক ইয়াতে গাঁৱৰ সৰ্বাধিক 15 বিঘা মাটি থকা পৰিয়ালেও আঁচনিৰ বাবে যোগ্য। যদি আপোনাৰ গাঁৱত সৰ্বাধিক 15 বিঘা মাটি আছে তেন্তে কিন্তু আপুনি আবেদন কৰিব পাৰিব। লগতে সৰু চহৰত সৰ্বাধিক 3 কটা ভূমি আৰু কামৰূপ মেট্ৰত 1.5 কটা মাটি থকাও আঁচনিৰ যোগ্য নহ'ব। হয় বন্ধুসকল, যদি এইখিনি মাটি আছে তেন্তে কিন্তু আপুনি যোগ্য হ'ব। কেৱল ইয়াই নহয়, এতিয়া বলক আপোনাৰ কি নথি পত্ৰ লাগিব অৰুণোদয় 3.0 আঁচনিটো আবেদন কৰিবলৈ হ'লে। তলত চাওক ইয়াতে ডকুমেণ্ট ৰিকোয়াৰ্ড দি আছে। আপোনাৰ আধাৰ কাৰ্ডটো প্ৰয়োজন হ'ব, লগতে পেন কাৰ্ড লাগিব, অসমৰ বাসস্থান হ'ব লাগিব, আপোনাৰ এখন বেংক একাউণ্ট প্ৰয়োজন হ'ব, তাৰপিছত বেংকৰ পাছবুকটো লাগিব, 2খন ফটো লাগিব, আপোনাৰ মোবাইল নম্বৰ লাগিব, ৰেচন কাৰ্ড লাগিব আৰু মোবাইলৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব আৰু আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্ট লিংক থাকিব লাগিব। আয়ৰ প্ৰমাণ পত্ৰ লাগিব, আপোনাৰ ইনকাম চাৰ্টিফিকেটটো প্ৰয়োজন হ'ব, লগতে আত্মঘোষণা প্ৰপত্ৰটো আপোনাৰ প্ৰয়োজন হ'ব আৰু পৰিচয় পত্ৰ, ভোটাৰ ID কাৰ্ড, লগতে বয়সৰ প্ৰমাণ পত্ৰ লাগিব। এতিয়া চাওক এপ্লিকেশ্যন প্ৰচেছ, আপুনি কেনেকুৱাকৈ আবেদন কৰিব অৰুণোদয় 3.0টো আৰু এয়া কিন্তু অফলাইনৰ মাধ্যমত আপুনি কৰিব পাৰিব। হয় বন্ধুসকল, যদি আপুনি অনলাইনৰ মাধ্যমত কৰিব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি সম্পূৰ্ণকৈ যেতিয়া আৰম্ভ হ'ব তেতিয়া আপুনি কৰিব পাৰিব। ইয়াতে চাওক কোৱা হৈছে তালিকাত আপলোড কৰা হ'ব আৰু তেওঁলোকৰ প্ৰতি মাহৰ 10 তাৰিখৰ দিনাই তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে কিন্তু পোনপটীয়াকৈ টকা প্ৰদান কৰিব আৰু কেতিয়া আপোনাৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ হ'ব। প্ৰথমে চাওক 1 নম্বৰত দি আছে আপোনালোকৰ ষ্টেপ 1, এই আঁচনিৰ বাবে আবেদন কৰা একমাত্ৰ উপায় হ'ল আবেদন পত্ৰৰ জৰিয়তে। আৰু আপুনি যদি এই আঁচনিটো আবেদন কৰিব খোজে তেনে ক্ষেত্ৰত কিন্তু আপুনি ফৰ্মৰ মাধ্যমত আবেদন কৰিব লাগিব। ষ্টেপ 2, আঁচনিৰ সুবিধা ল'বলৈ পৰিয়ালে নিজৰ ঘৰৰ পৰা এগৰাকী মহিলাক মনোনীত কৰিব লাগিব। ষ্টেপ 3, তাৰপিছত মনোনীত মহিলাসকলৰ সকলো তথ্য তলত দিয়া ধৰণে আবেদন প্ৰপত্ৰত পূৰণ কৰিব লাগিব। ষ্টেপ 4, আবেদনকাৰীয়ে যথাযথভাৱে পূৰণ কৰা আবেদন প্ৰপত্ৰ তেওঁৰ ওচৰৰ নগৰীয় স্থায়ী সংস্থাৰ কাৰ্যালয়ত বা কোনো গ্ৰাম পঞ্চায়তৰ কাৰ্যালয়ত জমা দিব লাগিব। ষ্টেপ 5, আবেদনৰ প্ৰপত্ৰ জমা দিয়াৰ পিছত নগৰীয় স্থায়ী সংস্থা বা গ্ৰাম পঞ্চায়তৰ কাৰ্যালয়ৰ দ্বাৰা আবেদনকাৰীক স্বীকৃতি স্লিপ দিয়া হ'ব। কেৱল ইয়াই নহয়, 6 নম্বৰ ষ্টেপত দিয়া আছে এই স্বীকৃতি স্লিপখনে আবেদনকাৰীৰ আবেদনৰ প্ৰপত্ৰ জমা দিয়াৰ প্ৰমাণ হ'ব। আৰু ষ্টেপ 7ত দিয়া আছে তাৰপিছত বিভিন্ন পৰ্যায়ৰ কমিটিয়ে লাভ কৰা আবেদনসমূহ পৰীক্ষা কৰি ভালদৰে পৰীক্ষা কৰিব। তাৰপিছত পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ পিছতে পোৰ্টেলত নিৰ্বাচিত আৰু যোগ্য হিতাধিকাৰী তালিকাত আপলোড কৰা হ'ব আপোনাৰ নামটো আৰু তাৰপিছতেই প্ৰতি মাহৰ 10 তাৰিখৰ দিনাই সকলো লোকৰ একাউণ্টত চৰকাৰে ট্ৰান্সফাৰ কৰিব এই ধনৰাশি। হয় বন্ধুসকল, আপুনি কেনেকুৱাকৈ আবেদন কৰিব অৰুণোদয় 3.0 আঁচনিটো নিশ্চয় সম্পূৰ্ণকৈ জানিলে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।